নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা দিৱস উদযাপন কৰা হয়। ইয়াৰ সমান্তৰালকৈ নলবাৰী সমষ্টিৰ বিকাশৰ এদিন কাৰ্যসূচীৰ অধীনত প্ৰায় ৫৭৬ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস আৰু উদ্ঘাটন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে আজি ৰাতিপুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11:30 ৭৭ কোটি টকা ব্যয়েৰে ঘগ্ৰাপাৰ ৰেল উৰণ সেতু প্ৰকল্পৰ শিলান্যাস কৰে। একেদৰে 11:55 ৬৯ কোটি টকাৰে বৰগুৰা নৱনিৰ্মিত ৰেল উৰণ সেতুৰ শুভ উদ্বোধন কৰে। আৰু ইয়াৰ পিছতে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাৰ জৰিয়তে নলবাৰী বিধানসভা সমষ্টিৰ ৫৭৬ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু প্ৰকল্পৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি নলবাৰী জিলা দিৱসৰ লগত সংগতি ৰাখি নলবাৰী বিধানসভা সমষ্টিৰ বিকাশৰ এদিন কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘগ্ৰাপাৰৰ উৰণ সেতু আৰু বৰগুৰাৰ উৰণ সেতুৰ লগতে নলবাৰী চহৰৰ বাবে কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত ষ্ট্ৰীট লাইট প্ৰকল্পৰ ৭.৮৫ কোটি টকাৰ শিলান্যাস কৰে। আনহাতে গৰ্ডন খেলপথাৰত ২৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া উচ্চ মানসম্পন্ন অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস, অত্যাধুনিক সা সুবিধা সম্পন্ন নলবাৰী জিলা সন্মিলন কেন্দ্ৰৰ ১৮ কোটি টকাৰ শিলান্যাসৰ লগতে ১৪,৬৭৩ পৰিয়ালক সামৰি নলবাৰী চহৰৰ বাবে নলযোগে খোৱাপানী যোগান প্ৰকল্পৰ বাবে ১১৪.৪৭ কোটি টকাৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে। মুঠতে মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত ১৯টা প্ৰকল্পৰ শিলান্যাস আৰু ৮টা প্ৰকল্পৰ উদ্বোধন কৰে। আজি প্ৰায় ৫০,০০০ লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে নলবাৰীবাসীক দিয়ে উন্নয়নৰ বাবে কেইবাটাও উপহাৰ। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, বিজেপিৰ নলবাৰী জিলা সভাপতি জয়ন্ত বুজৰবৰুৱা, বিশিষ্ট সংগীত শিল্পী সীমান্ত শেখৰ আদি একাংশ চৰকাৰী উচ্চপদস্থ বিষয়া। যি নলবাৰীত ৫৭৬ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি কাম ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰিছে। ইয়াৰ লগে লগে নলবাৰীৰ নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতু উদ্বোধন হৈছে। ঘগ্ৰাপাৰৰ পৰা নলবাৰী মেডিকেল কলেজ যোৱাৰ বাবেও নতুন এখন উৰণীয়া সেতুৰ প্ৰস্তাৱ কৰা হৈছে। নলবাৰী চহৰৰ বাবে ২৪ ঘণ্টা পানী যোগান আঁচনিও প্ৰস্তাৱ কৰা হৈছে। গৰ্ডন স্কুলৰ খেলপথাৰ, নলবাৰীত নতুন চাৰ্কিট হাউচ, নতুন কনভেনশ্যন চেণ্টাৰ আৰু আটকধুনীয়া স্মাৰ্ট ষ্ট্ৰীট লাইট। এক প্ৰকাৰ ক'ব গ'লে নলবাৰীৰ এই আঁচনিবিলাক সম্পূৰ্ণ হ'লে নলবাৰী অসমৰ অগ্ৰণী নগৰসমূহৰ ভিতৰত এখন হৈ পৰিব। নলবাৰী জিলাৰ এই অনন্য কামসমূহ বিশেষকৈ নলবাৰী সমষ্টিক আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আপুনি ভাষণত ক'লে যে আপোনাক বিকাশো লাগিব আৰু জাতীয় শিপাদলো লাগিব, এই সম্পৰ্কত কি ক'ব? চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এটা অমোঘ মন্ত্ৰ দিছে। তেওঁ দুটা শব্দতে গোটেই কথাখিনি সামৰণি মাৰে, বিকাশ ভি বিৰাসত ভি। তাৰমানে আমি যদি বিকাশ পাওঁ কিন্তু আমাৰ বিৰাসত যদি নাথাকে, আমাৰ জাতি মাটি ভেটি যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বিকাশ আমি কাৰ কাৰণে কৰিম? যিমানবিলাক অনুষ্ঠান বনাইছোঁ ২০ বছৰ পিছততো আমি নাপাম। আজি এফালৰ পৰা আমি কাম কৰি গৈছোঁ, কিন্তু এই কামবিলাক আমি কাৰ কাৰণে কৰিছোঁ? যদি অসমীয়া মানুহে থাকিব নোৱাৰে, সেইকাৰণে আমাক বিকাশো লাগিব আৰু জাতি মাটি ভেটি আমি খামুচিও ধৰি ৰাখিব লাগিব। আমি সেই দুইটা দৃষ্টিভংগী লৈ ৰাজ্যত উন্নয়নৰ কামসমূহ আগুৱাই লৈ গৈ আছোঁ। তাৰ মাজতে একো কি প্ৰব্ৰজিত লোকে ৩০০ বিঘা ৪০০ বিঘা মাটি দখল কৰি লৈছে। তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব। আইনগত ব্যৱস্থাও হৈ আছে আৰু যিমান ব্যৱস্থা হৈছে আইনৰ ভিতৰতে হৈছে। কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে। অহা ১৭ তাৰিখে বিশ্বনাথত এভিকশ্যন হ'ব। আৰু এই ধৰণে আমি যিসকলে ১০০ বিঘা ২০০ বিঘা ৫০ বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে, এই নাটকখন আমি বন্ধ কৰি দিম। টাৰ্গেট বহুত ডাঙৰ, কিন্তু এটা ৫ বছৰতে ইমান কৰিব নোৱাৰি।
কিন্তু আমি যিমান পাৰোঁ আমি কাম কৰি গৈ থাকিম যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হয়। এটা ডাঙৰ প্ৰশ্ন হৈ আছে কেঞ্চাৰ বেমাৰৰ যিটো মাচুল বৃদ্ধি সেইটোৰ ওপৰত সাধাৰণ বেমাৰৰ তেনেকৈ হেৰি হ'ব নেকি? সেইটো মাচুল বৃদ্ধিটো বাতৰি কাকতত ভুল কৰি প্ৰকাশ হৈছে। গুৱাহাটীত আজি মই স্পষ্টীকৰণ দি আহিছোঁ, মাচুল বৃদ্ধি হৈছে যাৰ কাৰ্ড আছে, আয়ুষ্মান কাৰ্ড বা ইঞ্চুৰেঞ্চৰ কাৰ্ড, ONGC অইল ইণ্ডিয়াৰ কাৰ্ড। এই কাৰ্ডত যদি মাচুল বৃদ্ধি হয়, কাৰ্ডৰ মানুহেতো দিব নালাগে, চৰকাৰেহে দিব। যিসকলৰ কাৰ্ড নাই তেওঁলোকৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই। মিডিয়াই গোটেই বিষয়টো ভিতৰলৈকে নগৈ পেলাই তেওঁলোকে বাতৰিটো পৰিৱেশন কৰিছে। অসম চুক্তি 40 বছৰ হ'ল। 40 বছৰ হ'ল আজি লুৰিণজ্যোতি গগৈৰ সৈতে এজেপিয়ে সংবাদমেল সম্বোধন কৰিছে আৰু আপোনাৰ লগতে বিজেপি চৰকাৰক সমালোচনা কৰিছে। 11 বছৰীয়া শাসনকালত বিজেপিয়ে প্ৰতাৰণা কৰা। লুৰিণজ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছেনে নাই? অসম চুক্তি অসম আন্দোলনৰ ফলশ্ৰুতি 855 জন শ্বহীদক কোনে গুলীয়াই হত্যা কৰিছে? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে, মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ। এইটোৱে পাৰ্থক্য, অসমীয়াৰ পাৰ্থক্য এইটোৱে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলোঁ, লুৰিণজ্যোতি গগৈ ভৰিত ধৰি আহিছে। অসমে পাৰ্থক্য। অসম চুক্তিক লৈ আপোনালোকে কাম কৰি আছে আৰু আগন্তুক দিনত আমিতো অসম চুক্তিৰ ওপৰত গৈ আছোঁ। অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছোঁ। আজি যদি আমি এনেকে নাথাকিলোহেঁতেন, আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন? চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছিলে, গোটেই ঘূৰাই কোনে আনিলে? আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে, কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে? ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে, এই জেগাৰ পৰা সেই জেগাত, সেই জেগাৰ পৰা সেই জেগাত, ধুবুৰীৰ পৰা মানকাছাৰ, মানকাছাৰৰ পৰা গৌৰীপুৰ, গৌৰীপুৰৰ পৰা বৰপেটা। এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছো না। গতিকে কোনে কৰি আছে? অসম চুক্তিটো মাইল দূৰত আমি গৈছো। আপুনি কৈছে যে ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে কংগ্ৰেছ হত্যাকাৰী দল, কিন্তু দেৱব্ৰত শইকীয়াই এটা কথা কৈছে যে আপোনাৰো হেনো ৰাজনৈতিক জীৱন টাৰ্ণিং পইণ্ট হৈছে কংগ্ৰেছ। সেই হত্যাকাৰী দলত আপুনি কিয় আছে? মইতো কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে? কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ। মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ। মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ, মই এনেকে ভৰি চুই থকা নাছিলোঁ নহয়। মই কংগ্ৰেছত দমত আছিলোঁ, যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ। কেতিয়াবা তলত থকা দেখিছিল নেকি মোক? মইতো দমত আছিলোঁ। গতিকে কোনোবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না। কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ। গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই। ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নাই। নহ'লে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মুচি দিয়ে। এতিয়া মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই, কিন্তু লগতে কৈছোঁ যে অতীতটো বহু পৰিমাণে ভুল আছিল। বিজেপিত আমি 10-15 বছৰ আগতে যোগদান কৰিব লাগিছিল, সেইটোতো মই কৈ আছোঁ। গতিকে তেওঁলোকে সেই কথাটো মনত ৰাখিব লাগে। ছাৰ অসমত প্ৰথমবাৰৰ বাবে আপোনাক JCB লৈ প্ৰচেছন কৰি ৰাইজে আপোনাক আজি সমৰ্থন কৰিছে। ইয়াক আপুনি কেনেদৰে উচ্ছেদ কাৰ্যত লৈ যাব বিচাৰে? এটাই কথা ক'ম, মই হাতযোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম, মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে। আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম। যদি অসমীয়া মানুহে সামগ্ৰিকভাৱে আমাৰ মাটি বাৰী অচিনাকি মানুহক যদি আমি বিক্ৰী নকৰোঁ, আমি জাতিটো বচাব পাৰিম। কিন্তু যদি আমি অচিনাকি লোকক মাটি বিক্ৰী কৰি থাকোঁ আৰু জয় আই অসমো কৈ থাকোঁ, দুইটা একেলগে নাযাব। ভাড়া ঘৰ দিওঁতেও সাৱধান হ'ব লাগিব। কাৰোবাক যেতিয়া ভাড়া ঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়া ঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায়। যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব যে আমি ভাড়া ঘৰ দিওঁতেও 10 বাৰ চিন্তা কৰিম আৰু মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰিম,
আমাৰ জাতিটো সুৰক্ষিত হ'ব। এটা লাষ্ট প্ৰশ্ন এটা আছে, দিলীপ শইকীয়া ডাঙৰীয়া বিটিআৰত এইটো এটা ভুল বুজাবুজি। দিলীপ শইকীয়াই তেনেকে কোৱা নাছিল। ইলেকশ্যন আছিল কাৰণে কথাটো মানুহে ডাঙৰ কৰি আছে। বিজেপিয়ে ট্ৰাইবেল জনজাতি লোকৰ সুৰক্ষাৰ বাবে যিমান কাম কৰিছে, আগত কোন চৰকাৰে কৰিছিল? বিজেপিয়ে আজি সকলো অঞ্চলতে জনজাতীয় লোক বুলি ক'লে আমি প্ৰথম। এই নীতি কাৰ আছিলে? গতিকে বিটিআৰত ইলেকশ্যন আছে কাৰণে দুই এজনে দিলীপ শইকীয়াই যি ভাৱত কৈছিল সেই ভাৱত কথাটো নলৈ তাক পকাই আছে। মই অনুৰোধ কৰিম যে এইবিলাক কৰি লাভ নাই, কাৰণ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ জনজাতি লোকৰ প্ৰতি আমাৰ যিটো দায়িত্ব বা আমি যিখিনি কৰি আছো তাক সকলোৱে দেখি আছে। গতিকে মই ভাবো যে এই কথাটোত ইমান একো তেওঁ কোৱা নাছিল, যিটো কথাৰ কাৰণে ইমান আমি খং খাব লাগে। কেতিয়াবা ৰাজনীতি মানে কথা কওঁতে পেপাৰে বেলেগকে সোধে, কেতিয়াবা 10টা বুম আহি যায়, মাজত কিবা এটা কথা ওলাই যায়, সেইটোতো মনত ভাবি কোৱা কথা নহয়। কুমাৰ ৰাজবৰ্মনক লৈ আপোনালোকৰ চৰকাৰখনে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। এগৰাকী যিহেতু ৰজা আছিলে আৰু তেওঁৰ যিটো হিষ্ট্ৰী, সেই হিষ্ট্ৰীটো আগুৱাই লৈ যাবৰ বাবে চৰকাৰে কেনেকৈ? কুমাৰ ভাস্কৰ বৰ্মা কামৰূপৰ নিপতি আছিল আৰু তেওঁ সেই সময়তে ভাৰতৰ ভিতৰতে এজন ক'ব গ'লে পাতস্মৰণীয় এজন ব্যক্তিলৈ ৰূপান্তৰ হৈছিল। হিউৱেন চাং তেখেতৰ ৰাজসভাত আহিছিল আৰু অসমীয়া হিচাপে ইমান সেই সময়ত যিটো আমাৰ প্ৰি ইণ্ডিয়ান হিষ্ট্ৰী পিৰিয়ডত, প্ৰাগ ঐতিহাসিক কালত ইমান সফল ৰজা আগত নাছিল। ভাস্কৰ বৰ্মা, ভগদত্ত, এই দুইজনকে আজি আমি সন্মান প্ৰদৰ্শন কৰিছোঁ। আৰু যিখন গুৱাহাটী ক্লাবৰ পৰা চান্দমাৰীলৈকে আমি উৰণীয়া সেতু বামুণী মৈদামলৈকে বনাই আছো, সেইখনো আমি মহাৰাজ পিথুৰ নামত উৎসৰ্গা কৰোঁ। ভগদত্ত, পিথু, ভাস্কৰ বৰ্মা, লাচিত বৰফুকন, চিলাৰায়, সতী সাধনী, সতী ৰাধিকা, এইসকল আমাৰ পাতস্মৰণীয় আৰু তেখেতসকলৰ কাৰণে আমি যিমান কৰিব পাৰিম তাক আমি কৰি যাম। এতিয়া দুই এদিনতে আমি সতী সাধনীৰ এটা বিশাল প্ৰতিমূৰ্তিও আমি উজনি অসমত স্থাপন কৰাৰ বাবে চেষ্টা কৰিছোঁ। অৰ্থাৎ অসমৰ জাতীয় জীৱনৰ নায়ক নায়িকাসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নৱেম্বৰ মাহত আমি উদ্বোধন কৰিম। একেবাৰে চমক লগা পৰিৱৰ্তন। এই গোটেই কামবিলাক আমি কৰিছোঁ, যিটো মোদী ডাঙৰীয়াৰ ভাষাত বিৰাসত ভি বিকাশ ভি। নলবাৰীৰ পৰা টিপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.